শিৱসাগৰ চহৰৰ বৰ্ডিং ৰোডৰ এটা বিহাৰী সম্প্ৰদায়ৰ চাহু পৰিয়ালক বিগত 15 বছৰ ধৰি শিৱসাগৰ চাহু সমাজে এঘৰীয়া কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি সম্প্ৰচাৰিত হোৱা বাতৰি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিৱসাগৰৰ চাহু সমাজে। সম্প্ৰচাৰিত হোৱা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসাগৰৰ চাহু সমাজৰ সভাপতি ঋতুৰাজ চাহুৱে চহৰৰ এটা চাহু পৰিয়ালক শিৱসাগৰৰ চাহু সমাজে বিগত 15 বছৰ ধৰি এঘৰীয়া কৰি ৰখাৰ যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেয়া সম্পূৰ্ণ মিছা আৰু মনে সজা বুলি জানিবলৈ দি স্বামীৰ মৃত্যুৰ পিছত জ্যোতি দেৱী সমাজৰ খৰচ হিচাপে নগদ ৬০০০ টকা আদায় দিবলৈ কোৱা আৰু টকা আদায় নিদিয়াৰ বাবেই এঘৰীয়া কৰা বুলি জিৎ চাহুৰ পৰিয়ালে অনা অভিযোগো সম্পূৰ্ণ মিছা বুলি অভিহিত কৰে শিৱসাগৰ চাহু সমাজে। ইয়াৰ বিপৰীতে জিৎ চাহুৰ পৰিয়ালেহে শিৱসাগৰ চাহু সমাজৰ কোনো লোকৰ ঘৰলৈ যোৱাৰ পৰা বিৰত থাকি নিজাববীয়াকৈ চাহু সমাজৰ পৰা আঁতৰি থকা বুলি জানিবলৈ দি দুই কন্যাৰ বিয়াত শিৱসাগৰ চাহু সমাজৰ ২৮টা পৰিয়ালৰ পৰা বাছি বাছি মাত্ৰ ৮টা পৰিয়ালক নিমন্ত্ৰণ জনোৱাৰ বাবেহে চাহু সমাজৰ অন্তৰ্ভুক্ত পৰিয়ালসমূহে জিৎ চাহুৰ ঘৰৰ বিয়াত নহাৰ সিদ্ধান্ত লয় বুলি মত পোষণ কৰে। আনহাতে শিৱসাগৰ চাহু সমাজ নামৰ হোৱাটছআপ গ্ৰুপত পাপু চাহু নামৰ এজন ব্যক্তিয়ে চাহু সমাজৰ কোনেও যাতে উক্ত বিয়ালৈ নাযায়, যদি কোনোবা যায় তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি দিয়া পোষ্ট সন্দৰ্ভত পাপু চাহুৰ ভুল হৈছিল বুলি স্বীকাৰ কৰি জিৎ চাহুৰ পৰিয়ালে এতিয়াও সমাজত চামিল হ'ব বিচাৰিলে কাৰো আপত্তি নাই, সকলোৱে সাদৰেৰে আঁকোৱালি ল'ব। মাত্ৰ সমাজৰ নিয়ম মানি তামোল পাণ দি নিজৰ ভুলৰ বাবে ক্ষমা খুজিব লাগিব বুলি স্পষ্ট কৰি দিয়ে। নমস্কাৰ, মোৰ নাম ঋতুৰাজ চাহু। মই শিৱসাগৰ চাহু সমাজৰ সভাপতি দায়িত্বত আছোঁ। আজি 3 দিনৰ পৰা মই নিউজ দেখিলোঁ যে আমাৰ জিৎ চাহুৰ পৰিয়ালক শিৱসাগৰ চাহু সমাজে এঘৰীয়া কৰি থোৱা তেওঁলোকে কথা কৈছে, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। আমি 21/10/2018 চনত আমি তেওঁলোকৰ পৰিয়ালক আমাৰ সাধাৰণ সভাত মাতি পিনি তেওঁলোকক আমি সমাজত অন্তৰ্ভুক্ত কৰাৰ কথা সিদ্ধান্ত আমি কৰিছিলোঁ, কিন্তু তেওঁলোকে আজিলৈকে আমাক একো উত্তৰ নিদিলে। 2018 চনত আমাৰ তথ্য আছে, জিৎ চাহু আহিছিল, তেওঁক আমি সংবিধানো দি পঠিয়ালোঁ, কিন্তু তেওঁলোকে আজিলৈকে আমাক সমাজত তেওঁলোক আহিব বুলি আজিলৈকে আমাক একো এটা উত্তৰ নিদিলে। এমাউণ্ট হৈছিল। নহয়, এইটো সম্পূৰ্ণ মিছা কথা কৈছে তেওঁলোকে পইচা নিদিয়াত আমাৰ এজন সমাজৰ ব্যক্তি এজনে কৈছিলে যদি তেওঁলোকৰ অসুবিধা হৈছে তেওঁলোকে মানে বিয়েৰ কৰিব বুলি পইচাটো তেওঁলোকে নিজে কৈছিলে, কিন্তু তাৰপিছতো তেওঁলোকে আমাৰ সমাজত আহিম বুলি তেওঁলোক নাহো বুলিয়ে মানে তেওঁলোকে কৈছিলে। আৰু এটা কথা জানিব বিচাৰিছো, জিৎ চাহুৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী বিয়া হৈছে। হয়, আপোনালোকক নিমন্ত্ৰণ দিছিলে, আপোনালোকে কিন্তু বিবাহ ৰভাতলত থিয় নহল বুলি কৈছে, কিমান সঁচা? হয়, আমি যোৱা নাই, কাৰণটো আমাৰ মানে যিহেতু তেওঁলোকেও আমাৰ সমাজৰ কোনো এটা প্ৰগ্ৰেমত তেওঁলোক অহা নাই। তেওঁৰ জ্যোতি দেৱীয়ে মানে নিউজত মই দেখিছিলোঁ, তেওঁ কৈছে যে কালী পূজা আৰু আমাৰ হনুমান পূজাত তেওঁলোক যায়, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। তেওঁলোক আজিলৈকে কালী পূজা আৰু হনুমান পূজাত তেওঁলোকে যোৱা নাই, আৰু আমাৰ 28 ঘৰ শিৱসাগৰ চাহু সমাজৰ মানে কোনো ব্যক্তি ঘৰতে তেওঁলোকে আজিলৈকে যোৱা নাই। কিবা এটা মানে বিয়াই হওক বা সকামেই হওক তেওঁলোক যোৱা নাই। সেইকাৰণে আমাৰ সাধাৰণ সভাত মানে সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোক যিহেতু নাহে, আমাৰো কোনো পৰিয়াল তেওঁলোকৰ বিয়াত নাযায়। মানে ডিজিটেল যুগ যিহেতু এতিয়া এটা হোৱাটছআপ মেছেজ ভাইৰেল হৈছে, পাপু চাহু নামৰ আপোনালোকৰে সমাজৰ আমাৰ সাধাৰণ সম্পাদক দেখিছিলে জিৎ চাহুৰ ঘৰত যদি কোনোবা যায় মানে তেতিয়া এঘৰীয়া কৰা হ'ব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কি ক'ব আপুনি? এই সভাপতি হিচাপে মই এইটোৱে ক'ম যে আমাৰ এটা সাধাৰণ সভা হৈছিলে, তাত মানে ডিচিশ্যন হৈছিলে যে জিৎ চাহু পৰিয়াল যদি 28 ঘৰ আমাৰ মানুহকে মতা হ'লে আমি কিবা এটা চিন্তা কৰিলোঁ হয়, কিন্তু যিহেতু তেওঁলোকে বাছি বাছি মাত্ৰ 8 ঘৰকে মাতিছে বিয়ালে, তেতিয়া এটা ডিচিশ্যন লোৱা হ'ল যে 8 ঘৰো মানুহ তেওঁলোকে মানে বিয়াখনত নাযাওঁ বুলি কৈছিল। কোনো সমাজখনত নাই মতা, তেওঁ কোনো সমাজৰ মানে 8 ঘৰকে মাতিছে, আৰু বাকী সমাজক আমাৰ নিমন্ত্ৰণ চিঠি দিয়া নাছিলে। এই বস্তুটোৱে পাপু চাহু আমাৰ সাধাৰণ সম্পাদক, তেওঁ লিখনিটো অলপ ভুল হৈছে, কিন্তু তেওঁ মানে এইটো মানে লিখনিটো অলপ ভুল হৈছে, এইটোৱে ক'ব বিচাৰোঁ মই। এতিয়া যদি তেওঁলোক জিৎ চাহু পৰিয়াল আহিব বিচাৰে আপোনালোকৰ সমাজলৈ, জিৎ চাহু মষ্ট ৱেলকাম, তেওঁলোক আহিব বিচাৰে আহক, কিন্তু আমাৰ যোনটো নিয়ম অনুসৰি আমাৰ সমাজত চলি আহিছে, এই নিয়ম নীতি চলি পিনি তেওঁলোক মানি চলিব লাগিব। আমাৰ সমাজত থাকিবলৈ হ'লে তেওঁ আহিব পাৰে, আমাৰ একো আপত্তি নাই। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।